নমস্কাৰ শিশু দিৱসৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই মনোহৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। শিশু দিৱসৰ অনুষ্ঠানত তোমালোকে কেনেদৰে ভাষণ দিব সেই সম্বন্ধে আজি মই তোমালোকক শিকাই আছোঁ আৰু দেখুৱাই আছোঁ। তেনেহ'লে আৰম্ভ কৰিছোঁ। নমস্কাৰ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে উপস্থিত ছাত্ৰ ছাত্ৰী তথা মোৰ সৰু ডাঙৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই সকলোকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ। আজি 14 নৱেম্বৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে এই দিনটোত সমগ্ৰ ভাৰততে শিশু দিৱস পালন কৰা হয়। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰ। তেওঁ আছিল একেধাৰে ৰাজনীতিবিদ, দাৰ্শনিক, চিন্তাবিদ, লেখক আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাকৰ নাম আছিল সৰুপৰাণী নেহৰু। তেওঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জৱাহৰলাল নেহৰুৱে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট মৰম কৰিছিল, যাৰ বাবে তেওঁ সকলোৱে নেহৰু চাচা বুলি সম্বোধন কৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল 1964 চনৰ 28 মে' তাৰিখে। সেই বৰ্ষতে সংসদত সৰ্বসন্মতি মৰ্মে 14 নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰু সদায় শিশু আৰু যুৱকসকলৰ বাবে কাম কৰিছিল। শিশুৰ প্ৰতি তেওঁৰ অদম্য স্নেহ আছিল আৰু তেওঁ সদায় শিশুৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল। নেহৰুৱে কৈছিল, আজিৰ শিশু ভৱিষ্যত ৰাষ্ট্ৰ নিৰ্মাণ কৰিব। তেওঁ সদায় শিশুৰ অধিকাৰৰ কথা কৈছিল। শিশু দিৱসৰ মহত্ব অধিক। এই দিৱসৰ দ্বাৰাই দেশৰ শিশু স্বাধীনতা, শিশুৰ অধিকাৰৰ বিষয়ে ৰাইজক সজাগ কৰা হয়। কোনো শিশুৱে যাতে শিক্ষা, স্বাস্থ্য আদিৰ লগতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰ বাবে সকলোকে সজাগ কৰোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়। কিন্তু স্বাধীনতাৰ ইমান বছৰ পাছতো লাখ লাখ শিশু এই অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মই আশা কৰোঁ দেশৰ প্ৰতিটো শিশুৱে বিকাশ হওক, দেশৰ প্ৰতিজন শিশুৱে লাভ কৰক অধিকাৰ। এইখিনিয়ে কৈ মই মোৰ এই চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।